পঞ্চতন্ত্ৰই কি হয়, ই চাউল ভিক্ষা দিয়ে, ঘৰে ঘৰে গৈ চাউল ভিক্ষা কৰে। কৰি ই কি হ'ল, এটা সময়ত বহুত চাউল কালেকশ্যন কৰিলে। কালেকশ্যন কৰাৰ পিছত ই এনেকৈ টেকেলিটো ওলমাই থৈছে নহয়। ওলমাই থৈ পিনি বহুত ভাগৰেৰে ঘূৰি আহি বৰি দুটা এই টেকেলি দুটাত এনেকৈ দি পিনি ওপৰলৈ বৰি দুটা উঠাই টেকেলিত দি পিনি ই সপোন দেখি আছে, মই এইটো চাউলটো বিকি মই ছাগলী দুটা কিনিম। ছাগলী দুটা পুহি যেতিয়া ছাগলীবোৰো আকৌ দুটা দুটা পোৱালি দিব নহয়, দিয়াৰ পিছত ইহঁতক বিকি মই ঘোঁৰা এটা কিনিম। ঘোঁৰাটো কিনি তাৰপৰা বিয়া পাতিম। বিয়া পতাৰ পিছত আকৌ মই ঘোঁৰা এটা কিনিম। ঘোঁৰাটো কিনি মোৰ আকৌ ল'ৰা এটা জন্ম হ'ব নহয়, ল'ৰাটোৰ নাম মোৰ ৰাকেশ দিম। এনেকৈ আৰু সপোন দেখি আছে। তাৰপিছত মোৰ ল'ৰাটোৱে যদি ঘোঁৰাটোৰ ওচৰত যায়, ঘোঁৰাই লাত মাৰিব বুলি মোৰ মানুহজনী যদি ল'ৰাক পিতে, তেতিয়া মই কেলা মানুহজনী খাম ঘূৰ মাৰিম বুলি ভৰিটো মাৰোঁতে টেকেলি দুটা ভাঙি গ'ল। এইটোৱে হ'ল পঞ্চতন্ত্ৰ। গতিকে নভবা নুশুনা কিছুমান অলৌকিক সপোন দেখিব নালাগে মানে। এইটোৱে কাহিনী আৰু নাই।